যাৰ বুকুৰে আবহমান কাল জুৰি এটা প্ৰবহমান সুৰৰ দৰে বৈ আছে বৰলুইত মহাবাহু ব্ৰহ্মপুত্ৰ। আজিৰ পৰা 4 দশক পূৰ্বৰ কথা। 80ৰ দশকৰ দোকমোকালিতে এটি শিশুৱে হাৰমনিয়ামটো লৈ গান গাবলৈ প্ৰয়াস কৰিছিল। সি নজনাকৈয়ে যেন আৰাধনা কৰিছিল এনে এটা কণ্ঠৰ, যি কণ্ঠ এদিন পৃথিৱীয়ে শুনিব, যি কণ্ঠই দেশকালৰ সীমা ভাঙি ভেদাভেদৰ ঊৰ্ধলৈ গৈ বিশ্বায়তন লাভ কৰিব। সেয়া জুবিন। 80ৰ দশকৰ উত্তাল অশান্ত পৰিৱৰ্তনৰ ধুমুহাই কঁপোৱা অসমখনতে জুবিনৰ শৈশৱ অতিবাহিত হৈছিল। মই অকলে গান নাগাওঁ, মোৰ সৈতে থাকে অসমৰ ৰাইজ, যুৱ সমাজ, অসমখন থাকে মোৰ লগত। মোৰ গান অকলশৰীয়া নহয়। জুবিনৰ জীৱনলৈ সংগীত এটা বাছনি ৰূপে অহা নাছিল। তেওঁৰ কাৰণে সংগীত আছিল অনিবাৰ্য, সহজাত, নিৰ্বিকল্প। সংগীত যেন জুবিনৰ মজ্জাগত আছিল। অসমীয়া আধুনিক আৰু ভক্তিমূলক গীতেৰে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল। মাতৃ ইলি বৰঠাকুৰৰ পৰা তেওঁ শাস্ত্ৰীয় সংগীতৰ অ আ ক খ শিকিছিল। পিতৃ কপিল বৰঠাকুৰৰ পৰা শিকিছিল ভাৱনাৰ কাব্যিকতা। জুবিনৰ সংগীত যাত্ৰাৰ প্ৰথমটো মাইলৰ খুঁটি আছিল 1992 চনত উন্মোচন হোৱা অনামিকা। অনামিকা এলবামটো মাথো জুবিনৰ প্ৰথম সাফল্য নহয়, ই আছিল অসমৰ শ্ৰোতাৰ কাৰণেও এটা নতুন যুগৰ আৰম্ভণি। 90ৰ দশকৰ মাজেৰে আহি 2000 চনত জুবিন মাথো এজন সফল গায়ক হৈ নাথাকিল, তেওঁ এটা লহৰ হৈ উঠিল। তেনেতে এটা বিস্ফোৰণ ঘটিল। দৃশ্যপট সলাই পেলালে সেই ঘটনাই। 2006 চনত মুম্বাইত জুবিনৰ য়া আলি গানটো উন্মোচনৰ লগে লগে হিট নহয়, অল টাইম হিট গানবোৰৰ এটা হিচাপে সমাদৃত হ'ল। নমস্কাৰ, মই দিগন্ত ভাৰতী, সংগীতকৰ্মী হিচাপে আছোঁ। শিল্পী হিচাপে জুবিনৰ বিশেষ গুণ বুলি ক'লে প্ৰথমতেই ক'ম তেওঁৰ অসাধাৰণ গায়কী। আটাইকে মোহাচন্ন কৰি ৰাখিব পৰা এটা কণ্ঠ তেওঁৰ গায়কীটো। আৰু দ্বিতীয়তে মানুহৰ প্ৰতি তেওঁৰ যি দৰদ, কেৱল গান গালে বা সাংঘাতিকভাৱে নাটক কৰিলেই বা লিখিলেই এগৰাকী হেৰি হৈ নাযায়। শিল্পী বুলি ক'লে মানুহৰ প্ৰতি তেওঁৰ কিমান দৰদ আছে, মানুহৰ দুখ সুখৰ লগত তেওঁ কিমান বেছি নিজকে সংপৃক্ত কৰিব পাৰিছে, সেইটোহে ডাঙৰ গুণ। গতিকে তেওঁ ওলালেই মানুহ, তেওঁ ঘৰত সোমালেই মানুহ, তেওঁ যলৈকে যায় তাৰ পিছে পিছে এখন নদী বয় মানুহৰ। গতিকে এইটো এটা খুব মন কৰিব লগা কথা যে মানুহৰ প্ৰতি তেওঁৰ এই হৃদয়ৰ যিটো খুব সোনকালে মানুহক কানেক্ট কৰিব পৰা গুণ, সেইটো দ্বিতীয় কথা। তৃতীয়তে তেওঁ এই সুৰ কৰা মানে পদ্ধতি যিটো খুব সৰলভাৱে সুৰ কৰে, এই সুৰবিলাক থাকি যায় কিছুমান, মানে যিবিলাক মানুহে গুণগুণাব পাৰে লগে লগে। গতিকে সেইটো এটা, এই 3টা গুণেই মোৰ দৃষ্টিত বিশেষভাৱে, আৰু আছে বহুত কথা, কিন্তু প্ৰথমতেই আলোকপাত কৰিবলৈ গ'লে এই 3টা বিষয়হে হ'ব। এতিয়া প্ৰশ্ন হয় গান তেওঁ গাইছে বা আনেও গাইছে, কিন্তু তেওঁ ক'ত বিশেষ, কোনটো দৃষ্টিভংগীৰে তেওঁ বিশেষ, তেওঁক মানুহে এই গায়কী পৃথিৱীখনত কিয় বেলেগকে লৈছে, তেওঁৰ কণ্ঠত কি আছে, সেইটো এটা বিচাৰ্য বিষয় বা সেইটো গৱেষণাৰো বিষয়। এটা গীতৰ বিষয়বস্তু, সেই গীতি সাহিত্যটোৰ বা গীতি কবিতাটোৰ যি বিষয় গীতিকাৰে ক'ব খোজে, তাৰ লগত সুৰকাৰে যদি যি ক'ব খোজে, যি এটা থাট বা মোড ক্ৰিয়েট কৰিব খোজে, সৃষ্টি কৰিব খোজে পৰিৱেশ, সুৰীয়া পৰিৱেশৰ, সেই বস্তুখিনিক গায়কৰ কণ্ঠে শ্ৰোতা দৰ্শকৰ ওচৰলৈ
গুচি যায়। শ্ৰোতাৰ গায়ক হ'ল এটা মাধ্যম। এই মাধ্যমটো কিমান প্ৰভাৱশালী, কিমান প্ৰভাৱশালী মাধ্যম এটা কণ্ঠটো, য'ত ৰাইজ তৎক্ষণাত আকৰ্ষিত হয় বা চমকিত হয়, বা আমাৰ যিটো সাধাৰণ শব্দ গুজবাম আহে বুলি কয় যিটো। আৰু এই বস্তুটো কেতিয়া আহিব, সেই কণ্ঠত কি কি বস্তু থাকিব লাগিব। সাধাৰণ সুৰ এটা, সাধাৰণ কথাখিনিক বা গীতিকাৰে ক'ব খোজা বিষয়খিনিক তেওঁ হৃদয়ৰ হাহাকাৰ এটা দি পেলাই ধুনীয়াকে সেই সাধাৰণ বস্তুকে তেওঁ অসাধাৰণ এটা পথেৰে লৈ যায়। এই পেৰাডাইম শিফ্ট বুলি গৱেষকসকলে ক'ব খোজে। এই যে শিফটিং, একেখিনি কথাই মই কৈ আছো, কিন্তু বেলেগ এজনে ইমান প্ৰভাৱশালী কণ্ঠেৰে বা তাত কি কি অনুদান তেওঁ তাত লগাই পেলাই এই পেৰাডাইম শিফ্টটো কৰায়, য'ত সেই সাধাৰণ বিষয়টো বা প্ৰসংগটোকে মানুহে বেলেগ ধৰণে চাবলৈ বা তেওঁৰ পথেৰে এই বেলেগ পথ এটাৰে যাবলৈ বাধ্য হৈ যায়। এই বেলেগ পথটোত বহুত কিবা কিবি থাকে, উপাদান বহুত থাকে, বাই প্ৰডাক্ট বহুত থাকে। এই বাই প্ৰডাক্টখিনিয়ে এই শ্ৰোতা দৰ্শকক, মই শ্ৰোতা দৰ্শক সেই যিখিনি পথৰুৱা বা বাটৰুৱা বা যাত্ৰী, তেওঁলোক মই আমাৰ শ্ৰোতা দৰ্শক বুলি কৈছো, যিহেতু আমাৰ বিষয়টো সংগীতৰ। এই বাটৰুৱাখিনি, এই শ্ৰোতা দৰ্শকখিনি এই বিভিন্ন বাই প্ৰডাক্টৰ আনন্দ বেলেগ ধৰণে উপভোগ কৰিব পাৰে। সেই সাধাৰণ গায়ক এজনৰ বা গীতিকাৰ এজনৰ কথাখিনিক অসাধাৰণভাৱে নিব পৰা যি তেওঁৰ এই প্ৰভাৱ, এই প্ৰভাৱটোৰ কাৰণে কণ্ঠটো আছুতীয়া, সুকীয়া আৰু খুব মন কৰিব লগা কথা। দ্বিতীয়তে, বিভিন্ন বিষয়ত জুবিনে গীত গাইছে। তেওঁৰ সৃষ্টিত আছে বা তেওঁ আনৰ সৃষ্টিও গাইছে, য'ত জেজ মিউজিকো আছে, ক'ৰবাত ক'ৰবাত ক্লাছিকেল আছে, ব্লুজ আছে, যিবিলাক এতিয়া সংগীতৰ ধাৰা, বৰ্তমান প্ৰচলিত ধাৰা আছে পৃথিৱীত, পাশ্চাত্য সংগীতৰ এইবিলাক ধাৰা। তাৰ লগতে আমাৰ সুগম ধাৰা যিটো আছে, ভাৰতীয় শাস্ত্ৰীয় আছে, ধ্ৰুপদী ধাৰা আছে, আধুনিক ধাৰা আছে, ভাৰতৰ যিটো চলমান এটা খুব মেলোডি থকা গীতৰ ধাৰা। তাৰ লগতে আছে আমাৰ লোকসংগীতৰ ধাৰা, মাটিৰ সুৰৰ ধাৰা। এই বিভিন্ন ধাৰাত জুবিনৰ কণ্ঠ আচলতে উপলব্ধ, মানুহে সোৱাদটো পাইছে জুবিনৰ কণ্ঠেৰে। তাৰ লগতে প্ৰশ্ন হয় যে বলিউডৰ সংগীতত বা ভাৰতীয় সংগীতত, বিশেষকৈ বোলছবিৰ সংগীতত জুবিনে চুফিয়ানা গীত গাইছে, চুফি ধাৰাটোত গাইছে। ইয়া আলী, ৰেহম ৱালী, আমাৰ গেংষ্টাৰৰ গীতটো, ইয়া আলী ৰেহম ৱালী, ইয়া আলী ইয়াৰ পে কুৰবা হে সভি, এটা চুফি ধাৰা। ঠিক তেনেকে জানে কা চাহে মন वावेरा अखियन मेरे सावन चला अखियन, এই আৰু তেনেকুৱা আৰু বহুত কেইটা আছে, মই এনেই দুটা উদাহৰণহে দিলো। গাইছে, কিন্তু অসমীয়া গীতত ক'ব গ'লে এনেকুৱা চুফি কিবা তেওঁ গাইছে নেকি, এই এটা প্ৰশ্ন আহিব পাৰে ইয়াত। হয়, ক'ৰবাত ক'ৰবাত তেওঁৰ গায়কীয়ে চুফি বস্তুটো যদি আমি সাধাৰণভাৱে যদি আমি বিশ্লেষণ কৰোঁ, প্ৰত্যেককে লৈ পেলাই, গায়কীটোৱে ক'ত ক'ত মানুহক কেনেকে পাৰ্থিৱ পৃথিৱীখনৰ পৰা অকণ বাহিৰলৈ লৈ যাব পাৰে। এই বিচৰণ যিটো পাৰ্থিৱ পৃথিৱীৰ পৰা বাহিৰৰ এখন বহিৰাগত এখন বেলেগ ধৰণৰ পৃথিৱী এখনত, য'ত আমি পৰমাত্মাৰ লগত, আত্মাৰ লগত বা আমাৰ পাৰ্থিৱ কথাবিলাক পাহৰিয়ে গলো, বিষয় কিন্তু আমাৰ পাৰ্থিৱই আছিল। কিন্তু তেওঁৰ গায়কীৰে, মই আকৌ কৈছো, সেই গায়কীৰ যিটো প্ৰভাৱশালী কণ্ঠ, সেই যে আছুতীয়া বাট এটা, যেতিয়া সেই বস্তুবিলাকে চুই পেলাই যেতিয়া এখন বেলেগ পৃথিৱীলৈ লৈ যাব পাৰে শ্ৰোতা দৰ্শকক, সেয়াও কিন্তু এটা চুফিয়েই হয় প্ৰভাৱ, চুফিৰেই তেওঁ চুই যায়। এনে কৈছো মই, আমি এটা কাৱালী কিছুমান গীত কৰিছিলো, আমি দিল দুবা বুলি এলবাম এটাত, তাত বিহুসুৰীয়া গীত এটা আছিল। কিন্তু বিহুসুৰীয়া গীতটো গাওঁতেও তেওঁ এনেকে গাইছে, বিষয়টো কিন্তু প্ৰেমেই, খুব সহজ হেৰি এটা, কিছুমান তুলনা আছে তাত। অমিয়া অমিয়া মাত ওঠৰে, সি যে কি অনুপম, লিহিৰি বিৰিণা পাত দেহাতী, সি যে কি অনুপম, সাজোনে কাচোনে জন্তিও নিমিলে। এই উপমাবিলাকেৰে আৰু তেওঁৰ গায়কীৰে লগতে যিটো সুৰেৰে যিটো বস্তু সংৰচনা হৈছে গীতটোত, এই গোটেই বস্তুটো কিন্তু তেওঁৰ গায়কীটোত তেওঁ চুফি ধাৰাটোক অকণমান চুই গুচি গৈছে। ঠিক তেনেকে
হিয়া দিয়া নিয়া প্ৰেম প্ৰণয় ভাল পোৱা আৰু মৰমনো কি কানে কানে কৈ এই যে তেওঁৰ গায়কীৰে এই কথাখিনিয়ে কৈছে। সাধাৰণভাৱে আমি যিখিনি প্ৰণয় বুলি বুজো, প্ৰেম ভাল পোৱা বুজো, বন্ধুত্ব বুজো, তাক আৰু বেলেগ এটা শ্বিফ্ট কৰাই পেলাই, ৰূপান্তৰ ঘটাই পেলাই তাত যেতিয়া বেলেগ এটা সূত্ৰ ওলাব, তাত বেলেগ এটা ৰসাস্বাদন হ'ব শ্ৰোতা দৰ্শকৰ, তাতে চুফিয়ানা বস্তুটো আহে। সি মেটেৰিয়েলিষ্টিক পৃথিৱীৰ পৰা বেলেগ এখন পৃথিৱীত নিজেও বিচৰণ কৰে আৰু শ্ৰোতা দৰ্শককো লৈ যায় তালৈকে। গতিকে চুফিক তেনেকে আৰু আমাৰ দেহ বিচাৰৰ বহুত গীত আছে, জীৱনমুখী বহুত গীত আছে, জুবিনে গাইছে তেনেকেও গীত। প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ কিছু গীত যি আমাৰ জীৱনমুখী বা হেৰি গীত, দেহ বিচাৰৰ গীত, যদিও গোৱালপৰীয়া বা আমাৰ লোকসংগীতৰ সেয়া মুকুতা বা আকৰ, জুবিনেও গাইছে পিছৰ সময়ছোৱাত। হাতে চেনা পাথে চেনা রে রে পাগলার মন চেনা পরিচয় ভবের হাত ভাঙিয়া গেলে কি হইবে লারে কেউ নাই সংসারের মাঝে রে। এই যে সংসাৰৰ কথাখিনিকে মানুহে বুজাইছে, আমি যে ক'ত পাৰ্থিৱ বস্তুবিলাক পিছত দৌৰি আছো, ৰেট ৰেচত আছো, ইয়াৰ পৰা ওলাই গৈ পেলাই আমাৰ আত্মাৰ পৰা পৰমাত্মাৰ কথাত, য'ত মানুহে মানুহৰ মাজতে আছে কিন্তু পৰমাত্মা, সেয়া এটা ডাঙৰ কথা। গড ইন মি, সেইটোৱে এথিয়ছ, আৰু সেইটোৱে আটাইতকৈ এন্থিচিয়াজিম। সেইটোৱে হ'ল মানে আমাৰ উদগনি, সেইটোৱে হ'ল আমাৰ অনুপ্ৰেৰণা, সেইটোৱে আমাৰ প্ৰেৰিত এক কি বুলি ক'ব প্ৰভাৱ আৰু তাৰণা। এই তাৰণা জন্মিলেহে সেই তাৰণা জন্ম দিয়ে এই প্ৰেৰণাই, তাৰণা জন্ম পালেহে সৃষ্টিবিলাক হয়। কিছুমান মানুহ সংগীত জগততে হওক, ক্ৰীড়া জগততে হওক, এনেকুৱা মানুহ আহে পৃথিৱীলৈ, যাৰ আমি যিটো কওঁ যে সৰ্বগুণাকৰ। আপুনি এটা বস্তুত ভাল, বাকীবোৰত বেয়া, এনেকৈ আপুনি ক'ব নোৱাৰোঁ আমি। তেখেত তেনেকুৱাই শ্ৰীমন্ত শংকৰদেৱ যিদৰে আমাৰ সৰ্বগুণাকৰ আছিল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এনেধৰণৰ কিছুমান মানুহ। জুবিন গাৰ্গ ডাঙৰীয়াৰ কণ্ঠটোতো অনবদ্য, ঠিক সেইদৰে তেখেতে যিবোৰ গীতৰ সুৰ কৰি গ'ল সেইবোৰ সাংঘাতিক। পাছৰ ফালে তেওঁ যেতিয়া নিজে মিউজিক কম্প'জিশ্যন কৰিছিলে, কম্প'জিশ্যনৰ তেখেতৰ যিটো ৰিদম বা যিটো শৈলী, সেইটো একেবাৰে অগতানুগতিক আছিল, মানে আমাৰ অসমৰ প্ৰেক্ষাপটত। আৰু ঠিক সেইদৰে তেখেতে যিবোৰ গীত লিখিছিল, তাৰ যি শব্দ চয়ন বা যিটো ঠাঁচ, সেই ধৰণৰ গীত অসমত আগে পিছে কোনেও লিখা নাই। গতিকে গোটেইখিনি নতুনত্ব ভৰা, আৰু গোটেইখিনিয়ে গোটেই অসমীয়া মানুহৰ মন প্ৰাণ জিনিবলৈ সক্ষম হৈছিল। অকল যিহেতু আমি কওঁ যে সংগীতৰ কোনো ভাষা নাথাকে, এতিয়া আপোনালোকে চাব তেখেতৰ যিটো মায়াবিনী গীতটো, এক্ৰছ দ্য অল লেংগুৱেজ, অল লিংগুইষ্টিক বেৰিয়াৰ, গোটেই গ্ল'বেলি সেই সুৰটো পপুলাৰ হৈছে। মানে সেই সুৰটোৰ আবেদনটো এনেকুৱা যে মানে এইটো পৃথিৱীৰ এটা শ্ৰেষ্ঠতম, মানে ভাল লগা এটা সুৰ যেন, এনেকুৱা ধৰণৰ। আমি এতিয়া বিথোভেন শুনো, হেৰি শুনো, তেতিয়া সেই সুৰটোৱেই কাণত বাজি থাকে। যেনেকৈ আমি এতিয়া বিথোভেন শুনো, তো বিথোভেনৰ মিউজিকটো আজিকালি সৰ্বত্ৰ বাজি থাকে, ধৰক য'ত অলপ ৰিলেক্স হ'ব লাগে, যেনেকৈ আপুনি লিফ্ট এখনত উঠিলে তাত বাজে। ভাষাটো নাই তাত, অকল মিউজিকটো আছে, কিন্তু কিবা এটা ভাল লাগি যায়, ৰিলেক্স হৈ যাওঁ। ডাঙৰ ডাঙৰ লাউঞ্জবোৰত বজায়, ঠিক একেদৰে এতিয়া মায়াবিনী, কোনোবাই চেক্সফোনত বজাইছে, আমেৰিকাৰ বেণ্ড এটাই, এনেকৈ ধৰণে গোটেই বিশ্বতে সেই সুৰটো শব্দবিহীনভাৱেও মানে জনপ্ৰিয় হৈছে, সৰ্বগ্ৰহণযোগ্য হৈছে। অকল সেইটো সুৰ বুলিয়ে নহয়,
তেখেতৰ আৰু বহুকেইটা তেনেকুৱা সুৰ আছে যিবোৰ সুৰত শব্দটোৰ বিশেষ প্ৰয়োজনে নাই, সুৰটো এনেকুৱা। আৰু তেখেতৰ কণ্ঠটো ইটছ লাইক এন ইনষ্ট্ৰুমেণ্ট যিমান সুৰত থাকে ইনষ্ট্ৰুমেণ্টত বজালে তেখেতৰ গায়কীটোত বা তেখেতৰ কণ্ঠটোৱে ইমান সুৰীয়া আছিলে যে তেখেতে যদি অকল লালা 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 কৰিও গান এটা গালে মই ভাবোঁ যে কিছুমান গান তেনেকেই পপুলাৰ হ'ল। এনেও তেখেতৰ বহুত গীতত সেই আলাপটো পোৱা যায়, সেই আলাপখিনিও জনপ্ৰিয়, তাত শব্দ আছে নাইটো ইমান ইম্পৰ্টেণ্ট নহয়। আৰু সেয়াই আচলতে সংগীত, প্ৰকৃত সংগীত। গতিকে তেওঁক মই এইটো ক্ষেত্ৰতে খুব নিপুণ বুলি মই নকওঁ, মই ভাবোঁ যে সকলো ক্ষেত্ৰতে তেওঁ গুণ আছিল। প্ৰথম কথা হ'ল তেখেত সংগীতৰ যিখন বিশ্ব সেই বিশ্বখনৰ লগত তেখেতৰ চিনা পৰিচয় আছিল, এইটো খুব ডাঙৰ কথা। যিকোনো এজন আৰ্টিষ্টৰ তেওঁ অকল নাদৰ ভেকুলী হৈ থাকিলে নহ'ব। আইৰিছ সংগীত কেনেকুৱা, ইউৰোপীয়ান কেনেকুৱা, ৱেষ্টাৰ্ণ আমেৰিকান পপ কেনেকুৱা, ৰক কেনেকুৱা, ব্লুজ কেনেকুৱা, চিম্ফনি কেনেকুৱা, এই গোটেইবোৰ আফ্ৰিকান মিউজিক কেনেকুৱা, ফোক কেনেকুৱা, হিন্দুস্তানী ক্লাছিকেল কেনেকুৱা, ৰাগবোৰ কেনেকুৱা, এই আটাইবোৰ কথা তেখেতে অধ্যয়ন কৰিছিল। অধ্যয়ন মানে কি আৰু কিতাপততো পঢ়া নাযায়। আমি যেতিয়াই গাড়ীত ক'ৰবালৈ যাওঁ নাযাওঁ, জুবিনৰ এটা সাংঘাতিক চখ আছিল, তেওঁ এনি টাইম গান শুনি থাকে আৰু সদায় নতুন নতুন। এনেকুৱা নহয় যে এই গানটো পপুলাৰ হৈছে এই গানটো শুনো। তেওঁ নিজৰ কিছুমান চইচ থাকে আৰু সেই ধৰণৰ গান শুনি থাকে তেওঁ বিচাৰি বিচাৰি। পিছলৈ যেতিয়া ইউটিউব হ'ল তেতিয়াতো আৰু ভাল হ'ল। আগতে একদম কেছেট কিনি আনে, ভাল ভাল কেছেট, আমাকো শুনায় যে এইটো শুনা, ষ্ট্ৰিঙৰ এইটো এলবাম ওলাইছে নতুন, এই বেছ গীটাৰৰ পেটাৰ্ণটো চা। তো সেইটো বস্তু প্লাছ অসমখন যেতিয়া তেখেতে ঘূৰিলে, যিমানবোৰ ফোক আৰ্টিষ্ট, আমাৰ প্ৰত্যেকটো ট্ৰাইবৰ নিজৰ নিজৰ কালচাৰ আছিলে আৰু সকলো মানুহে তেখেতক গান গোৱাবলৈ আহিলে, গান কণ্ঠটোৰ কাৰণে। সেই গাঁৱতে তেওঁতো শিকা হ'ল গোটেই ফোকবোৰ। ৰাভা ফোক শিকিলে, মিচিং ফোক শিকিলে, কাৰ্বি ফোক শিকিলে, তেখেতে দেউৰী ফোক শিকিলে, বড়ো ফোক শিকিলে। গতিকে এই গোটেই বস্তুবোৰ তেখেতৰ মগজুত থাকি গ'ল। গতিকে যেতিয়া যেনেকৈ আপোনাৰ ঘৰত এই বিলাহী বেঙেনা এনেকৈ গোটেই পাচলিখিনি ঠাৰ খাই পৰে, তেতিয়া আপুনি যেতিয়া কিবা এটা ৰান্ধিব সেইখিনিৰ মাজৰ পৰাইতো আহিব ন। গতিকে তেখেতৰ পিছৰ কালৰ যিবোৰ সৃষ্টি সেইবোৰত কিন্তু গোটেই আমাৰ অসমখনো সোমাই থাকিল, প্ৰতিটো সুৰত, প্ৰতিটো টানত তেখেতৰ, প্ৰতিটো শব্দ সংযোজনত। আনকি মই এটা গীত তেখেতে লিখা বুলি মই জনা নাছিলোঁ, সিদিনাহে কনফাৰ্ম হ'ল। বুকুৰে নাচিকায় আহিবি চাঙলে ৰাতি, জঙা এবাতি লৈ আহিবি। গতিকে তেওঁ কিমানখিনিলৈকে শিপাইছিলে মানে যে সেই গোটেই শব্দ, ঠিক তেনেকৈ সুৰ, সেইটো বৰ ডাঙৰ এটা তেখেতৰ এচিভমেণ্ট আছিলে। তেখেতে জীৱনকালত সেইখিনি শিকিবলৈ পালে, সুবিধা পালে বিভিন্ন থ্ৰুৱেদি, আৰু তাৰ ফলতে তেখেতৰ সৃষ্টিবোৰ সেই মহীয়ান হ'ল। যিটো কয় যে একেবাৰে পুৰঠ, আপুনি এটা ছেগমেণ্টত কৈ দিব নোৱাৰে, সেইটো এটা নিজস্ব শৈলী হিচাপে তেখেতে প্ৰতিষ্ঠা কৰি থৈ গ'ল যে এইখিনি জুবিন গাৰ্গৰ সুৰ বা জুবিন গাৰ্গৰ গান বা জুবিন গাৰ্গৰ গীত, এনেকৈ ধৰণে তেখেতে থৈ যাব পাৰিলে। নমস্কাৰ, মই অনিন্দিতা পাল। নমস্কাৰ, মই দিব্যজ্যোতি নাথ। মই এজন মিউজিচিয়ান আৰু বেছ গিটাৰিষ্ট। জুবিন দা এজ এন আৰ্টিষ্ট মই ভাবোঁ তেওঁ খুব মুক্ত মনৰ মানুহ। তেওঁ বহুত ধৰণৰ বস্তু নিজে এবজৰ্ভ কৰিব জানে, গোড়ামি নাই কোনো বস্তুত। সেইকাৰণে চাগে তেওঁৰ সংগীতটোৰ যিটো আমি শুনিলে গম পাওঁ, তেওঁৰ সংগীতৰ সেই ভেৰিয়েশ্যনছখিনি একচুৱেলি চাগে আমি গম পাওঁ। প্ৰথম সেইটো মুক্ত। ছেকেণ্ডলি এক্সেপশ্যনেলি চ'লফুল, এটা পিকুলিয়াৰ এটা চ'ল তেওঁৰ। যি চ'লটো আমি হিউমেনিজমৰ কথা যিটো কওঁ,
মানুহৰ লগত একদম একেলগত সাঙুৰ খাই থোৱা এটা বস্তু মানৱিকতা আৰু জুবিন গাৰ্গ বুলি ক'লে সেইটো কথাই ক'ব লাগিব তো সেইটোৰ পৰাই চাগে মই ভাবোঁ মানুহৰ চ'লটো সেইটো কাৰণে ইউনিক হয় কাৰণ হি থিংকছ এবাউট পিপল তেওঁ মানুহৰ কাৰণে ভাবে চিন্তা কৰে সেইটো আৰু থাৰ্ডলি ক'ম যে এজন এক্সেপশ্যনেলি টেলেণ্টেড মিউজিচিয়ান কম্প'জাৰ মোৰ বোধেৰে মই এই তিনিটা ট্ৰেইটে তেওঁৰ এক্সেপশ্যনেল মই মোৰ পোৱা ধৰণে যেনেকৈ পাইছোঁ মই ভাবোঁ এতিয়া দিবই ক'ব তেওঁৰ মতে এই তিনিটা আই থিংক এক্সেপশ্যনেল এই তিনিটাৰ কথাই মেইনলি মনলৈ আহে আৰু তেওঁৰ যোনটো ভইচ মই এটা কথা ভাবোঁ সদায় সেইটো এটা এক্সেপশ্যনেল বস্তু মানুহৰ বহু কম্প'জাৰ বা লিৰিচিষ্ট তেওঁতো নিজে হয় এজন খুব ভাল কিন্তু এই গোটেই বস্তুবোৰ থাকিলেও ভইচটো মানুহৰ কেতিয়াবা নাথাকে এইটো এটা ঈশ্বৰ প্ৰদত্ত এটা বস্তু আৰু তেওঁৰ যোনটো ভইচ আছে মই ভাবোঁ সেইটো ভইচ এটা কাৰণ মই লাষ্ট 20 বছৰ ধৰি বম্বেৰ চব মিউজিচিয়ানৰ লগতেই প্ৰায় বজাইছোঁ শংকৰ মহাদেৱনৰ লগত মই 15 বছৰ বজাই আছোঁ মই কে মোহিত চৌহান আদনান স্বামী মানে চবৰ লগত ষ্টেজ শ্বেয়াৰ কৰিছোঁ মই গোটেইবিলাকৰ লগত চবৰ লগত এটা ষ্টেজ শ্বেয়াৰ কৰাৰ পাছত এটা কথাত মই ভাবোঁ কি জুবিন দাক আমি স্কুলত থকাৰ সময়ত যিটো ভইচ শুনিছিলোঁ সেই ভইচটোৱে 30 বছৰ শেষ সময়লৈকে আমাক মানে আমাক অন্তৰটো চুই গ'ল আৰু যোনটো ভইচ মই ভাবোঁ সেইটো মোৰ এটা পাৰ্চনেল ফিলিং যে এটা এই যোৱা শতিকাৰ ইণ্ডিয়াৰ টপ 10ৰ ভিতৰত যদি এটা ভইচৰ কথা সোধে মই ভাবোঁ জুবিনদাৰ ভইচটো কিন্তু টপ 10ৰ ভিতৰত আহিব যোৱা 100 বছৰত আৰু সেইটোৱে কাৰণ যে নট অনলি আছাম গোটেই ভাৰতবৰ্ষৰ মানুহে যেতিয়া জুবিনদাৰ ভইচটো গানৰ মাধ্যমেদি যেতিয়া মানুহক শুনা পায় সেই ভইচটোৱে মানুহক টাচ কৰে আৰু সেইটো এটা মই ভাবোঁ এটা পিকুলিয়াৰ এটা বস্তু যোনটো ঈশ্বৰ প্ৰদত্ত এটা বস্তু জুবিনদাৰ গাত আছিলে এইটো ভইচটো জুবিনদাৰ কথা যদি কওঁ এজ এন ইনষ্ট্ৰুমেণ্টেলিষ্ট তেওঁ প্ৰথম কথাটো হৈছে কি তাৰ ৰিদমৰ যোনটো চেন্স তেওঁ সৰুৰে পৰাই যিহেতু তবলা শিকিছিলে চব ৰিদম ইনষ্ট্ৰুমেণ্টবোৰ বজাইছিলে তো এটা গান কম্প'জ কৰোঁতে ৰিদমিক বস্তুবিলাকৰ খুব ভেলু থাকে বস্তুটো কেনেকৈ মিটাৰত বহিব সেইটো এজন ৰিদম প্লেয়াৰ যেতিয়া ভাল হয় সেইটো অট'মেটিকেলি আহি যায় তাৰ পাছত কথাটো হ'ল কি তেওঁ নিজে এজন ভাল কিবৰ্ড প্লেয়াৰ আছিলে আৰু অফক'ৰ্ছ কিবৰ্ডখন এখন মাষ্টাৰ ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হয় কিবৰ্ডখনত আপোনাৰ মেলোডি কৰ্ড ৰিদমিক বস্তু চব তাত থাকে সেই কিবৰ্ডখন যেতিয়া জুবিন দাই খুব নিজে ভাল বজাইছিলে গান কম্প'জ কৰাৰ ক্ষেত্ৰতো মই ভাবোঁ তেওঁক 100% কিবৰ্ডখনে খুব সহায় কৰে তেওঁ প্ৰথমে গানৰ কৰ্ডবোৰ চাই প্ৰথমে সুৰটো ভাবে কৰ্ডৰ মতে তাৰপিছত তেওঁ তাত লিৰিক্সবোৰ নিজে লিখি বহাই দিয়ে গোটেই কামবোৰ নিজে কৰে আৰু তেওঁ যিহেতু বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট বজায় ইভেন ইনফেক্ট মই দেখিছোঁ স্পেচিয়েলি মই যোনটো ইনষ্ট্ৰুমেণ্ট বজাওঁ ছাপ'জ বেছ গিটাৰ তেওঁৰ লগত মই যিমানখিনি কাম কৰিছোঁ বা তেওঁৰ লগত ৰেকৰ্ডিংবোৰ কৰিছোঁ তেওঁ বেছ ইনষ্ট্ৰুমেণ্টটোৰ বিষয়ে সেই বেছ গিটাৰিষ্ট বহুত ৱৰ্ল্ডৰ ৰিনাউণ্ড ডাঙৰ বেছ গিটাৰিষ্টৰ তেওঁ ষ্টাডি কৰে কিন্তু যেতিয়া তেওঁ মোক কয় আমুকজন বেছ গিটাৰিষ্টৰ নিচিনা বজোৱা ষ্টেনলি ক্লাৰ্কৰ নিচিনা টেপিংবোৰ বজোৱা এনেকুৱা ধৰণৰ মই তেতিয়া আচৰিত হৈ যাওঁ যে জুবিন দাই সেইবোৰ বস্তু ষ্টাডি কৰে নৰ্মেলি এজন মিউজিচিয়ানে কিন্তু বেছ গিটাৰিষ্ট এজনে ছাপ'জ ডাঙৰ ছিংগাৰৰ কথা জানিব পাৰে পিয়ানিষ্টৰ কথা জানিব পাৰে গিটাৰিষ্টৰ কথাও জানে বেছ গিটাৰিষ্টৰ কথা কিন্তু অলপ কম জানে মই কিন্তু জুবিনদাৰ নিচিনা বেছ প্লেয়াৰৰ ওপৰত ষ্টাডি কৰা অসমত মই কিন্তু পোৱা নাই আজিলৈকে চ' সেইটো এটা কাৰণ তেওঁ প্ৰত্যেকটো বস্তু ষ্টাডি কৰে আৰু এটা কথা তেওঁ বেছ ইনষ্ট্ৰুমেণ্টৰ প্ৰতি আকৰ্ষিত হোৱা ষ্টিং মানে ৱৰ্ল্ড ৰিনাউণ্ড এজন গায়ক কম্প'জাৰ তেওঁ ষ্টিং নিজে বেছ প্লেয়াৰ তেওঁ নিজে বেছ গিটাৰখন লৈ পেলাই গান গায় আৰু তেওঁৰ গানত জুবিন দাই নিজেই কয় ষ্টিঙৰ বহুত ইনফ্লুৱেঞ্চ আছে ইনফেক্ট মায়াবিনী গানটোতো অলপ ষ্টিঙৰ ইনফ্লুৱেঞ্চ আছে তেনেকুৱা ধৰণৰ কথা ষ্টিঙৰ তেওঁ খুব অনুৰাগী আছিলে আৰু তেওঁ এতিয়া ষ্টিঙৰ লগত এটা গান ৰেকৰ্ড কৰাৰ বহুত পৰিকল্পনা আগতেও কৰিছিলে চ' সেই হিচাপে তেওঁ সেই বেছ ইনষ্ট্ৰুমেণ্টৰ প্ৰতি তেওঁৰ এটা আকৰ্ষণ খুব আছিলে আৰু আমি যদি চাওঁ তেওঁৰ একদম প্ৰথম এলবামৰ পৰাই সপোনৰ সুৰ অনামিকা মায়া আশা জুবিনৰ গান যন্ত্ৰ মুক্তি এই গোটেইকেইটা এলবামতে বেছৰ গ্ৰুভটো খুব তেওঁ মানে তাত ইণ্টেলিজেণ্টলি ইউজ কৰিছে বেছ প্লেয়াৰবিলাকক যদিও তেওঁ মেক্সিমাম ক্ষেত্ৰত লাইভ বেছ প্লেয়াৰ বজাইছে
যদিও তেওঁ প্ৰগ্ৰেমিং কৰিছে, বেছটো খুব ভালকৈ প্ৰগ্ৰেমিং কৰিছে। চ' তেনেকুৱা কথা যে সেই বস্তুবিলাকে তেওঁক, আৰু শেহত আহিলে টেকনিকেল ছাইডটো, যেতিয়া বস্তুবিলাক ডিজিটেল হৈ লাহে লাহে আহিলে 2000 মানৰ পৰা ছফ্টৱেৰ আহিলে, জুবিন দাই এইটো নহয় যে ছফ্টৱেৰ আহিল কাৰণে অলপ এনালগৰ সময়ত কাম কৰিছিলে, ছফ্টৱেৰবিলাকত আকৌ ইউজটো নহ'ব। জুবিন দা এক্সপাৰ্ট হৈ গ'ল ছফ্টৱেৰটো, চব নিজে কৰে। জুবিন দাৰ হাতত মানে ইণ্ডিয়াৰ টপ মষ্ট যিমানবিলাক ছফ্টৱেৰ, চেম্পলছ, গানৰ চব আছিলে। যোনখিনি সময়ত 2000ৰ সময়ত অসমত জুবিন দাই বস্তুবোৰ চেম্পলবোৰ ইউজ কৰি আছিলে, বম্বেটো সেইখিনি সময়ত সেইবিলাক চাউণ্ডেই ইউজ হৈছিলে কিন্তু, আৰু সেই চাউণ্ডবোৰ জুবিন দাই অসমত তেতিয়াই ইউজ কৰি আছিলে, আৰু বম্বেত যোনবিলাক বস্তু হৈ আছিলে। তো সেই হিচাপে জুবিনদাৰ সেই মিউজিকেল ছাইডটো যে ইমান ষ্ট্ৰং, কিন্তু তেওঁ নিজেও কৈছিলে তেওঁ নিজে গায়ক হোৱাৰ সপোন নাছিলে, তেওঁ মিউজিচিয়ান হোৱাৰহে সপোন আছিলে, কম্প'জাৰ হোৱাৰ তেনেকুৱা। চ' তেওঁ আচলতে গমো পোৱা নাছিল চাগে যিটো ঈশ্বৰ প্ৰদত্ত ভইচ তেওঁক দি থৈছে ভগৱানে। পিছত গাওঁতে লগে লগে যেতিয়া মানুহৰ লগত কানেক্ট হৈ গ'ল, তেওঁ ভাবিলে নাই মই ছিংগাৰ হ'ব লাগিব। তাৰপিছত ছিংগাৰ ছাইডটোতো এটা, আৰু তেওঁৰ যোনটো মিউজিকেল ছাইড সেইটোতো এটা এক্সেপশ্যনেল ছাইড, মানে সেইটো আৰু সেই গোটেই বস্তুবিলাকৰ যেতিয়া কম্বিনেশ্যনটো হৈ গ'ল, সেইটোৱে জুবিন গাৰ্গৰ, সেইকাৰণে তেওঁ জুবিন গাৰ্গ হৈ গ'ল। আৰু সেইটো মানিব লাগিব, তেওঁৰ গোটেই মিউজিকেল টেলেণ্টৰ কথা আমি একচেপ্ট কৰোঁ সদায়। দিব্যজ্যোতিৰ কথাখিনি মই একমত, কাৰণ আমি সদায় ঘৰত এইখিনি কথা আলোচনা কৰিয়েই থাকোঁ। মই বেলেগকৈ একো কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই। খালি এটা বস্তু চাগে তুমি মিছ আউট কৰিলা, যিটো আমি সদায় কথা পাতোঁ, সেইটো হৈছে জুবিন দাৰ প্ৰতিটো গানত যেনেকৈ বেছৰ যিটো এটা প্ৰমিনেঞ্চ আছে, ভাৰতবৰ্ষৰ ভিতৰতে এজন কম্প'জাৰ, আগশাৰীৰ কম্প'জাৰ যাক গানবোৰ সদায় আমি ষ্টেণ্ড আউট বুলি কওঁ, সেইটো হৈছে A.R. ৰেহমান। আৰু তেওঁৰ গানবোৰত অবভিয়াছলি তুমি বম্বেৰ পৰা আদি কৰি সেই চিনেমাৰ যিবোৰ একদম ষ্টেণ্ড আউট কেহনা হি কিয়াৰ পৰা আদি কৰি সেই গানবোৰৰ যিটো বেছৰ ইমপ্লিকেশ্যন, সেইটো কিন্তু আমি একমাত্ৰ জুবিনদাৰ কথাই নামে ল'ব লাগিব। R.D. বৰ্মনৰো এটা ছাইডে আছিলে, বা বাপ্পী লাহিৰীও এটা ছাইডে অলপ মানে এক্সপ্ল'ৰ কৰিছিলে, ডিস্কো ফাংক এইবিলাক ইউজ কৰিছিলে তেতিয়া। বাট জুবিন দাই মানে অভাৰঅল যিটো মানে প্ৰতিটো গানতে যিটো বেছক লৈ খেলিছিলে, মানে স্পেচিয়েলি ড্ৰামছ বেছৰ যিটো কম্বিনেশ্যন, সেই বস্তুটো একমাত্ৰ ভাৰতবৰ্ষৰ আমি ৰেহমানৰ এটা মানে এটা নেচাৰেল কথা এটা, যে আমি যদি মাইকেল জেকচনৰ পৰা চাওঁ, বা জুবিন দাই মাইকেল জেকচনকো খুব ফ'ল' কৰিছিলে। চ' ড্ৰামছ আৰু বেছ গিটাৰৰ যোনটো গ্ৰুভ, সেইটোৱে গোটেই গানটোক মুভমেণ্টটো দিয়ে। এই বস্তুটো যদি লগ হৈ থাকে, তেতিয়া ড্ৰামছ প্ৰথমতে ৰিদমটো আহিব, তাৰপিছত বেছ গিটাৰখন আহিব, তাৰপিছত মেলোডিক ইনষ্ট্ৰুমেণ্টখিনি আহিব, মাজে মাজে সোমাব সেইবোৰ। ইন কেছ অফ ৱেষ্টাৰ্ণ মিউজিক, ৱেষ্টাৰ্ণ মিউজিকৰ ফৰ্মেটটো যদি ৱেষ্টাৰ্ণ হিচাপে মই ড্ৰামছ বেছ ইউজ কৰিছোঁ, গিটাৰ ইউজ কৰিছোঁ, তেনেহ'লে সেই বস্তুটো একদম মানে পাক্কা হ'ব লাগিব যে বস্তুটো মুভমেণ্টটো কেনেকুৱা হৈছে, গানটোৰ লগত কেনেকৈ গৈছে। সেই বস্তুটো জুবিন দাই ইমান ভালকৈ ষ্টাডি কৰিছিলে যে তেওঁৰ গ্ৰুভটোৰ কাৰণে সদায় কনচিয়াছ আছিল, গ্ৰুভটো। আৰু ময়ো দেখিছোঁ তেওঁ কিছুমান গানৰ ক্ষেত্ৰত যেতিয়া মই যিহেতু তেওঁৰ লগত কিছুমান গান ৰেকৰ্ড কৰোঁতেও দেখিছোঁ, তেওঁ হেপী নহয় ফটককৈ কেতিয়াবা গানটো নাই, গ্ৰুভটো ভাল লগা নাই, এইটো ইউজ কৰিব, সেইটো ইউজ কৰিব, লাষ্টত আকৌ সেই যেতিয়া ড্ৰামছটো কমপ্লিট হ'ব, বেছ গিটাৰখন আকৌ তাৰ লগত একদম মানে হেৰি হ'ব লাগিব, লক হ'ব লাগিব। এই যেতিয়া এটা গানত এই বস্তুটো লগ হৈ যায়, ৰিদমটো বেচিকেলি, ৰিদমটো মানে বেছ আৰু গ্ৰুভ, এই দুটা মিলি ৰিদমটো হয়। এই ৰিদমটো যেতিয়া ছেট হৈ যায়, তেতিয়া গান এটা মানুহৰ লগত কানেক্ট কৰাত খুব সুবিধা হয়। সেইটো এটা কাৰণ যে তেওঁৰ গানবোৰ প্ৰত্যেকটো গানেই যে মানুহক টাচ কৰে, প্ৰত্যেকটো গানে কিন্তু তেওঁ এটা ষ্টাডি কৰি পেলাই বনাইছে। কিন্তু মই আজিলৈকে জুবিন দাৰ যিমানবোৰ এলবাম শুনিলো, এটা গানতো মই পইণ্ট আউট কৰিব পৰা নাই যে গানটো তেওঁ এনেই বনাই দিছে নেকি, সেইটো মই পোৱা নাই আজিলৈকে। সেইটোৱে কথা। That is the reason he is different, জুবিন দা আৰু আমি সৰুৰে পৰা বহুত ধৰণৰ গান শুনি আহিছোঁ, যেনেকৈ R.D. বৰ্মন, তাৰপিছত S.D. বৰ্মন, তেওঁলোক আমাৰ নৰ্থ ইষ্টৰে হয়, ত্ৰিপুৰাৰ হয়। তেওঁলোক একচুৱেলি স্পেচিয়েলি S.D. বৰ্মন, তেওঁ খুব ৰুটছ লৈ পেলাই, কিন্তু নিজৰ যিখিনি ৰুটেড বস্তু আছিলে তেওঁ খুব খেলিছিলে সেইবোৰ লৈ পেলাই, নিজৰে জেগাৰ সংগীতবোৰ কিছুমান ইনকৰ্পৰেট কৰিছিলে বলিউড মিউজিকত। তাৰ পিছৰ পৰ্যায়ে আহি গ'ল। মই এটা কথা ক'ব খোজোঁ, সেই সময়টো আছিলে পিয়ৰিষ্ট এটা যুগ বুলি ক'ম, যেনেকৈ ভূপেন দাহঁত, S.D. বৰ্মনহঁত, তেওঁলোক যিখিনি কাম কৰিছে এটা একদম শুদ্ধ ফৰ্মেটত কামখিনি কৰিছে।
তাৰ পিছৰ পৰ্যায়ে যেতিয়া এ আৰ ৰেহমান, আমাৰ জুবিন দাহঁত অলমষ্ট কণ্টেম্পৰেৰী বুলি ক'লেও আৰ্লি 90s ৰাইট, থিৰুদা সেইবোৰ হেৰিৰ পৰা আৰম্ভ কৰিলে তেওঁলোকৰ কেৰিয়াৰ। তো সেই সময়ৰ যদি আমি কথা পাতোঁ, তেতিয়া এ আৰ ৰেহমান কিন্তু মই মানে জনামতে আমি যিমান পঢ়িছোঁ তেওঁৰ বিষয়ত, যদিও মোৰ সৌভাগ্য হোৱা নাই তেওঁক লগ পোৱাৰ, দিব্যজ্যোতি এটা শ্ব' বজাইছিলে পাৰ্লিয়ামেণ্টত এ আৰ ৰেহমানৰ লগত, তেওঁ কিন্তু বিৰাট ৰুটেড। তেওঁ প্ৰতিটো বস্তুত তেওঁ তামিল এলিমেণ্টটো ইউজ কৰিবলৈ চেষ্টা কৰে। তেওঁৰ গোটেই গ্ৰুপটোতে আমি যদি দেখোঁ, তেওঁৰ টেকনিকেল মানুহখিনি, তেওঁৰ ছাউণ্ড ইঞ্জিনিয়াৰ, তেওঁৰ মিউজিচিয়ানছ, তেওঁৰ আটাইতকৈ তেওঁৰ মানে মিউজিকেলি একেলগে কাম কৰা মানুহখিনি কিন্তু তেওঁ প্ৰেফাৰ কৰে তামিল। আই ডোণ্ট ন', সেই বস্তুটো একচুৱেলি এটা বিৰাট ডাঙৰ জাতীয়তাবাদ বুলি যে আমি কওঁ, সেইটো এটা বেলেগ ধৰণৰ এটা জাতীয়তাবাদ, কিন্তু মই সেইটো ৰেহমানৰো বহুত বেছি আছে আৰু যিটো জুবিন দাৰো আছে। আৰু মোৰ এটা কথালৈ সদায় খুব দুখো লাগে সেইটো কাৰণে, জুবিন দা যদি বহুত বছৰ বম্বেত কাম কৰি থাকিলেহেঁতেন, আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলে কিন্তু মানে স্পেচিয়েলি জুবিন দা আৰু উৎপল দাৰ যদি এটা জুতি হ'লেহেঁতেন, যেনেকৈ ৰেহমানৰ আছে, এটা মিউজিক ডিৰেক্টৰিয়েল মানে ডিঅ' যিটো, সেইটো হ'লে কিন্তু আমি আজি অসমীয়া আমাৰ এটা যেনেকৈ এটা বেংগলৰ এটা বিৰাট ষ্ট্ৰং ফুটহোল্ড আছে বলিউডত, আমাৰ কিন্তু অসমীয়া ফুটহোল্ডটো কিন্তু জুবিন দাই পাৰিলেহেঁতেন, কাৰণ তেওঁ ইনক্লুজিভিটিত কিন্তু মানে বিলিভ কৰিছিলে, মানে চবকে সামৰি লৈছিলে যেতিয়া কাম কৰিছিলে। ৰেহমানৰ লগত সেইটো এটা মিল। আৰু লগতে যিটো মানে বেছ ইনষ্ট্ৰুমেণ্টৰ কথাটো ক'লোঁ, কেহনাই কিয়া বম্বেৰ যিটো গান আছিলে, বৰ ধুনীয়া, কেহনাই কিয়া ইয়ে নেঞ্জো অঞ্জান সে মিলে, বৰ ধুনীয়া গান, তাতে স্লেপ বেছৰ খুব ধুনীয়া ইউজ কৰিছিলে। আৰু যেতিয়া জুবিন দাই ৰুমাল এলবামটো বনাইছিলে দুপৰৰ মোহনাত, আমি তেতিয়া বম্বেত আছোঁ, মই আৰু দিব্যজ্যোতি, উই আৰ অলৰেডি মেৰিড দেন। তো আমাৰ এই সময়টোত জুবিন দা এদিন মাতি পঠিয়াই পেলাই দিব্যক যেতিয়া গানটো বজাব ক'লে, মানে বেছখন লৈ বজাব লাগিব এনেকৈ, গানটো যেতিয়া শুনিলে দিব্যজ্যোতিয়ে ভাবিলে যে দুপৰৰ মোহনাত গানটোৰ টিউনটো ইমান ট্ৰেডিশ্যনেল, ইমান এটা ফ'ক টিউন, তাতে মই স্লেপ বেছটো অকণমান দিব্যজ্যোতি অলপ বস্তুটো বুজাই দিব পাৰে। গানটো বহুত এক্সপেৰিমেণ্ট কৰি অলপ বনাইছিলে দেই। হেৰি দুপৰৰ মোহনাত গানটো জুবিন দাই কিন্তু বহুত এক্সপেৰিমেণ্ট কৰি বনাইছিলে অকণমান। তাতে তেওঁ ফ'ক, আমাৰ মহৰ সিঙৰ পেপাটোৰ চেম্পল টাইপ কৰি কিবা এটা ইউজ কৰিছিলে, মানে যোনটো পেপাটো তেনেকুৱা মেলোডি হিচাপে নাবাজে, কিন্তু ইন্ট্ৰটো তেনেকুৱা, মিউজিক পাৰ্টটোতো কিন্তু আমাৰ পেপাটো আছে কিন্তু দেই, এনেকুৱা ধৰণৰ বস্তুটো বাজি থাকে বহুত ধুনীয়াকৈ, আৰু ইমান ধুনীয়া লাগিছে ট্ৰেকটো শুনি। আৰু মই অফক'ৰ্চ মোৰ ফ'ক বস্তুটো ভাল লাগে সদায়। তাৰপিছত মই বজাব যাওঁতে মই ভাবি আছোঁ যে গানটো অলপ কেনেকৈ বজাম। যেতিয়া ইমান গানটো শুনি আছোঁ, তেতিয়া মোক ক'লে যে স্লেপ বেছ যোনটো এটা ষ্টাইল আছে বেছৰ, সেইটো ক'লে যে ষ্টেনি ক্লাৰ্ক বেছ প্লেয়াৰজনৰ কথা কৈছে, আৰু এজন বেছ প্লেয়াৰৰ কথা কৈছে, তেনেকৈ বজাব লাগিব। মই ঠিক আছে। মোৰ মনত কিন্তু সেইটো অহা নাছিলে, তেওঁ কোৱাৰ কাৰণেহে মই যেতিয়া পুৰা গানটো বজালোঁ, তাৰপিছত শুনি খুব ভাল লাগিছে। যে সেই মিলটো মানে তেওঁ ভাবা নাই যে এই গানটো ট্ৰেডিশ্যনেল ষ্টাইলটোতনো মই কিয়নো বেছ গিটাৰখন ইউজ কৰিম, যদি কোনোবাই বজাব পাৰে সেইটো ষ্টাইলত বেছ, মই তাক সেইটো দিওঁ। যেনেকৈ চাপ'জ ৰেহমানে প্ৰত্যেক গানতে এক্সপেৰিমেণ্ট কৰি থাকে, বেছ লৈ পেলাই বা ডিফাৰেণ্ট ধৰণৰ ইনষ্ট্ৰুমেণ্ট লৈ পেলাই। সেইটো এটা কাৰণ যে মই ভাবোঁ জুবিন দাৰ, এ আৰ ৰেহমান, আমি কিন্তু এতিয়াৰ পৰা নহয়, আমি যেতিয়াৰ পৰা মিউজিক শিকিছোঁ বা অলমষ্ট 15-20 বছৰ আগৰ পৰাই আমি যেতিয়াই কথা পাতোঁ, সদায় কিন্তু আমি জুবিন দাক সেই ৰেহমানৰ বস্তুটোৰ লগতেই আমি ৰাখিছিলোঁ দেই। মই বিশেষকৈ জুবিন দাক খুব ঘনিষ্ঠভাৱে পাইছিলোঁ মই দীনবন্ধু বলছবিৰ যেতিয়া গীত দুটি ৰেকৰ্ড কৰিবলৈ গৈছিলোঁ। আমাৰ ভৱেন শইকীয়া ছাৰৰ লিখা গীত আছিলে, এটা হৈছে কৰে যা সপোন যেন বৰষুণ, আৰু এটা আছিলে দিয়া মোক দিয়া আকাশৰ দৰে দিয়া। তো তাতে জুবিন দা এজ এ কম্প'জাৰ, তেওঁ মিউজিক ডিৰেক্টৰ কম্প'জাৰ আছিলে দীনবন্ধু বলছবিত। যেতিয়া গানটো কম্প'জ কৰি আছিলে বা যেতিয়া গানটো মোক শুনাইছিলে, প্ৰথম দিয়া মোক দিয়া, তাৰপিছত কৰে যা সপোন, মই স্পেচিয়েলি যেতিয়া কৰে যা সপোনটো শুনিছিলোঁ, মোৰ এনেকুৱা এটা মানে ভাৱ হৈছিল, কাৰণ তেতিয়া মই অলৰেডি পণ্ডিত অজয় চক্ৰৱৰ্তীৰ তাত কলিকতাত শিকি আছিলোঁ, আৰু জুবিন দাৰ লগত মোৰ এক্সটেনচিভলি গুৰুজীৰ মানে বিষয়ে কথা হয়, বা তেওঁ কেনেকৈ কি শিকায়, খুব আগ্ৰহী আছিলে এইবোৰ জানিবলৈ। তেতিয়া মোক কয়, তুমি জানানে মইতো ক্লাছিকেল শিকা নাই, সদায় কয় তেনেকৈ। তেতিয়া মই ভাবিলোঁ, জুবিন দা, মই সুধিলোঁ, জুবিন দা আপুনিতো ক্লাছিকেল নাজানে বা শিকাও নাই, কৰে যা সপোনটো এনেকুৱা পিকুলিয়াৰ কিছুমান, য'ত পেণ্টাটনিকো আছে, য'ত মাইনৰো আছে,
আপুনি কেনেকৈ এইবোৰ বস্তু ভাবিলে এই এনে আহি যায় আচলতে একোৱেই নহয় তাৰমানে তেওঁৰ লিচনিংটো আচলতে ইমান ব্ৰড আছিলে কাৰণ আজি মই সেইটো উপলব্ধি কৰিব পাৰোঁ কাৰণ খুব কিছুমান তেওঁ ঢুকোৱাৰ পাছত কিছুমান ক্লিপ খুব ভাইৰেল হৈছে যেনেকৈ তেওঁ নুছৰাত ফাতে আলী খান খুব শুনিছিলে তো নুছৰাত ফাতে আলী খানৰ গান যোনে শুনি থাকে নিয়মিত তো তেওঁৰ ক্লাছিকেল ইনফ্লুৱেঞ্চবোৰ গাত নাহাটোতো এটা ইম্পচিবল কথা তেওঁতো ডেফিনেটলি আৰু মোৰ এই ইনফ্লুৱেঞ্চবোৰ বা গজলো শুনিছিলে তাৰ পৰাই আহিলে চাগে নট নেচেচাৰিলি যে কোনোবা ক্লাছিকেল মিউজিকটো শুনিলেই এটা কৰিজাকৰ নিচিনা গান সুৰ কৰিব পাৰিব তো মোৰ কাৰণে মই আচলতে ইমপ্ৰেছড মানে মই তেতিয়া তেওঁৰ মানে খুব অনুৰাগী আমি কাম কৰি থাকিলেও আই ৱাজ এ ফেন এজ ৱেল মই যেতিয়া সুধোঁ তেওঁ কথাবোৰ যেতিয়া তেনেকৈ কয় মই ভাবোঁ যে সেই মানুহজন আচলতে কিমান বিভিন্ন জনাৰত কাম কৰা এজন মানুহ কিমান ভাৰ্চেটাইল এজন মানে আৰ্টিষ্ট সেই বস্তুটো মোক খুব টাচ কৰিছিলে মই নিজে যিহেতুকে ক্লাছিকেল শিকাটো আৰু ব্লুজ বা তেনেকৈ তুমি প্ৰভাৱৰ কথাখিনি যেনেকৈ জোনাক গলাটো চাগে ন তেওঁৰ মেক্সিমাম গানতে ৱেষ্টাৰ্ণ প্ৰভাৱটো আছে মই ভাবোঁ এই জোনাক গলা জাৰৰ নিশা যোনটো গান একজেক্টলি সেইটো ব্লুজ নহ'লেও কিন্তু যোনটো গীটাৰ ইণ্ট্ৰ' আছে সেই গীটাৰটোৱে গানৰ ফিলটো অলপ চেঞ্জ কৰে চ' সেই গীটাৰ চ'ল'টো ইণ্ট্ৰ' মানে চ'ল'টো শুনিলে লাগে অলপ ব্লুজ ইম্পেক্ট এটা আছে সেইটো মোৰ ফিল হয় আৰু এটা গান আছে যেনেকৈ জ্বলিলা পুৰিলা বুলি এটা গান আছে ৰক বেলাড এটা সেইটো এটা শুনিলে এনেকুৱা ফিল হয় এইটো এটা ৰক হয় হয় আৰু আছে বহুতেই গান আছে আৰু যোনটো শব্দৰ যোনটো টাইটেল ট্ৰেক আছিলে সেইটো অলপ এটা ৰক ফিলৰ এটা গান এইটো পুৰা পিয়ৰ তেনেকুৱা আছে যন্ত্ৰৰো কিছুমান গানত আছে যন্ত্ৰৰ গানকেইটা বেছিকেলি অকণমান ৰক টাইপে আছে তেওঁ কৰিছিলে। তেনেকুৱা ইনফ্লুৱেঞ্চ বহুতেই আছে পিয়ৰ ফৰ্মটো একেবাৰে যিহেতু তেওঁৰ গানখিনি অসমীয়া তেওঁ পিয়ৰ ব্লুজ এটা ইউজ কৰিলে হয়তো অসমীয়া গানত ভাল নালাগিবও পাৰে কিন্তু তেওঁ ইনফ্লুৱেঞ্চটোহে লৈছে ইণ্টেলিজেণ্টলি ইউজ কৰে বস্তুবিলাক আৰু এটা কথা মোক কোৱাচোন মোৰ এই কথাটো খুব এক্সাইট কৰে এই যন্ত্ৰ যে যিটো এলবাম কৰিছিলে তেওঁ খুব খুব ৰক টাইপৰ বস্তু মানে ইউজ কৰিছিলে মিউজিকেলি ৰকটো বেছি ইউজ কৰিছিলে চ' তাতেও কিমান কথা যন্ত্ৰ ইটছেল্ফ ইজ নট ৰুটেড ৰাইট যন্ত্ৰ মানে সেই বস্তুটো অহাৰ লগে লগে তুমি তাতে ছফ্ট মিউজিক দিব নোৱাৰা তো তাতে সেইকাৰণে এগ্ৰেছিভ কাৰণ ৰক মিউজিক ইজ ছাপ'জ টু বি দ্য মষ্ট এগ্ৰেছিভ ফৰ্ম অফ ৱেষ্টাৰ্ণ মিউজিক হেভি মেটেল বা ৰক মিউজিক তো সেইকাৰণে যন্ত্ৰ এলবামটো তেনেকৈ চব চাউণ্ডবোৰো তেনেকৈ ইউজ কৰিছে আমি হেনো যন্ত্ৰ তাৰমানে ক'ৰবাত সেইটো দিছে চাৰ্কাজম ৰাইট আমাৰ নিজৰ কথা লৈ পেলাই এইটো চাৰ্কাষ্টিকেলি এটা হেৰি কৰাৰ কাৰণে তো য়েছ মানে এজ এ কম্প'জাৰ যথেষ্ট মানে বেলেগ লেভেলৰ ইণ্টেলিজেঞ্চ এটা তেওঁৰ আছিলে নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী মই কীৰ্তিকমল ভূঞা জুবিন গাৰ্গৰ গীতি সাধনাৰ বিষয়ে গীতিকাৰ হিচাপে তেওঁৰ যি গুণাৱলী সেই বিষয়ে দুআষাৰ ক'বৰ মই প্ৰয়াস কৰিছোঁ ভুল ভ্ৰান্তি হ'লে যেন আপোনাসকলে নিজ গুণে ক্ষমা কৰে সামগ্ৰিকভাৱে জুবিন গাৰ্গৰ গীতখিনিৰ বিষয়ে ক'বলৈ গ'লে আচলতে বহুখিনি কথাই ক'ব লাগিব কিন্তু এই সময়ৰ সীমাবদ্ধতাত সি সম্ভৱ নহয় গতিকে আমি জুবিনৰ গীতৰ যিখিনি বৈশিষ্ট্য সেইখিনি অকণমান স্পৰ্শ কৰাৰ চেষ্টা কৰিম গীতিকাৰ হিচাপে জুবিন গাৰ্গৰ যি বৈশিষ্ট্য তেওঁ যিবোৰ গীত লিখে অন্তৰৰ ভাৱৰ খুন্দাত লিখে অন্তৰৰ পৰা লিখে প্ৰতিটো গীতেই মোৰ ধাৰণা তেওঁৰ অন্তৰৰ পৰা আহে তেওঁ মগজুৰ পৰা আহাতকৈ অন্তৰৰ পৰা আহে বেছি ভালকৈ অন্তৰৰ পৰা আহে আৰু সেইকাৰণে প্ৰতিটো গীতেই তেওঁৰ কি কথা কি সুৰ কি গায়ন সকলো দিশতে একোটা নিতোল সৃষ্টি হিচাপে প্ৰতিভাত হৈ উঠে তেওঁৰ মুকলিকৈ কথাবোৰ তেওঁ প্ৰকাশ কৰে প্ৰকাশভংগী তেওঁৰ মুক্ত তেওঁ যি ভাবে তাকেই তেওঁ লিখে তেওঁ স্পষ্টভাৱে লিখে গীতিকাৰ হিচাপে আৰু তাত তেওঁ বেছি আৰ বেৰ নাৰাখে মনৰ ভাৱটো মুকলিকৈ তেওঁ প্ৰকাশ কৰে তেওঁৰ লিখাখিনি গীতৰ কথাখিনিত এইটো পঢ়ি বা শুনি সেইটো মোৰ এটা অনুভৱ হয় তেওঁ যেনেকে পাখি পাখি এই মনটো মুক্তভাৱে লিখিছে ঠিক তেনেকে যিটো বিখ্যাত গীত এতিয়া চলি আছে সেই গীতটি
মায়াবিনী মায়াবিনী এই গীতবোৰ মোৰ যিটো ধাৰণা তেওঁ বেছি হাত ফুৰাব লগা নহয়, স্বতঃস্ফূৰ্তভাৱে একেবাৰেই গীত একোটা ওলাই আহে আৰু একেবাৰেই তেওঁ তেনেকে সুৰ কৰি শ্ৰোতাৰ মাজলৈ এৰি দিয়ে। তেওঁ এইটো এটা ক'ব লাগিব, এইটো ভগৱত প্ৰদত্ত এটা তেওঁৰ গুণ বা প্ৰতিভা। এই গুণটো অৱশ্য স্বীকাৰ কৰিব লাগিব। তেওঁ চুচি মাজি নাথাকে আৰু যি ওলাল আৰু ভাল হৈয়ে ওলায়, ভাল গীত একোটাই ওলায় আৰু সেইখিনি তেওঁ পিছত নিজেই সেইখিনি সুৰৰ যোগেদি প্ৰকাশ কৰে। আৰু প্ৰতিটো আৰু গীতিকাৰ হিচাপে তেওঁক বিভিন্ন বিষয় যিদৰে প্ৰকৃতিয়ে আকৰ্ষণ কৰে সেইদৰে মানুহেও আকৰ্ষণ কৰে, মানুহ আৰু মানুহৰ মাজৰ সম্বন্ধই তেওঁক আকৰ্ষণ কৰে। দায়িত্বজনৰ, নিশ্চজনৰ, ৰিক্তজনৰ কথা কবলৈ তেওঁ সদায় উদ্গ্ৰীৱ হৈ থাকে। এইটো মই দেখিছো গীতিকাৰ হিচাপে। তেওঁলোকৰ এতিয়া এই মুহূৰ্তত গোটেই তেনেকে উল্লেখ কৰাটো সম্ভৱ নহয়, কিন্তু মই দেখিছো বা পঢ়িছো, শুনিছো তেওঁৰ গীতখিনি। সেই হিচাপে মই দেখিছো যে বিভিন্ন বিষয় লৈ বিভিন্ন দেশপ্ৰেম আছে, প্ৰকৃতি আছে, সাধাৰণজনৰ প্ৰতি সহানুভূতিৰ গীত আছে, তাৰপিছত মানুহৰ সম্বন্ধৰ, মাতৃৰ সৈতে সম্বন্ধৰ, ভাতৃ ভাগ্নীৰ সৈতে সম্বন্ধৰ, পিতৃৰ সৈতে সম্বন্ধৰ, এই ধৰণৰ মানুহৰ সম্বন্ধৰ বিষয়ে তেওঁ ভালেসংখ্যক গীত আছে, যিদৰে প্ৰকৃতিৰ সম্বন্ধে আছে, দেশপ্ৰেমৰ গীত আছে, তাৰপিছত তেওঁ সামাজিক গীত আছে, সামাজিক ধৰণৰ সামাজিক সমস্যা লৈ লিখা গীতো আছে তেওঁৰ আছে, আনকি ৰাজনৈতিক সমস্যা লৈ লিখাও তেওঁৰ গীতো ভালেসংখ্যক গীত আছে। এই সকলোবোৰ গীততে কিন্তু মই এটা সদায় লক্ষ্য কৰি আহিছো, মই পঢ়ি আৰু শুনি, যে তেওঁ প্ৰতিটো গীতেই অতি নিষ্ঠা সততাৰে লিখে, নিষ্ঠা আৰু সততাৰে অন্তৰ দি লিখে, অন্তৰৰ পৰা নিগৰি ওলাই তেওঁৰ গীতবোৰ। আৰু তেওঁৰ ইয়াত কোনো মানে কপটামি নাই, লেখনিত মই কোনো ধৰণৰ কপটালি বা কোনো ধৰণৰ আন উদ্দেশ্য মই দেখা নাপাওঁ। একমাত্ৰ তেওঁৰ মনৰ যিটো ভাৱ ওলায়, যিটো মনৰ ভাৱে খুন্দিয়াই, সেই ভাৱকে তেওঁ প্ৰকাশ কৰে। আৰু সদায় এটা তেওঁৰ গীতবোৰত সদায় এটা কল্যাণকামী, মানুহৰ কল্যাণকামী, সৰ্বজীৱৰে কল্যাণকামী বুলিয়ে কওঁ, সৰ্বজীৱৰে কল্যাণকামী সুৰ এটা তেওঁ সদায় ভিতৰত ফলগুৰুৰ দৰে বৈ থাকে। তেওঁৰ অন্তৰত কোমলতাখিনি সদায় এই কথাৰ মাজে তেনেকে ওলাই আহে, আৰু সেইটো এটা বিশেষ লক্ষণীয় বিষয় বুলি মই ভাবো গীতিকাৰ হিচাপে। আৰু এটা কথা, দুই এটি গীতত অৱশ্যে তেওঁৰ কিছু দুৰ্বলতাও নথকা নহয়, কথাৰ ফালৰ পৰা বা প্ৰকাশভংগীৰ ফালৰ পৰা গীতিকাৰ হিচাপে কিছু দুই এটি দুৰ্বলতা কেতিয়াবা ধৰা পৰে, কিন্তু তেওঁ সেই তেনে গীতবোৰো এনেকুৱা সুন্দৰকৈ অন্তৰৰ পৰা গায়, নিষ্ঠাৰে গায়, সততাৰে গায়, যে সেই সৰু সুৰা দুই এটা কিবা মই লিখিছো স্থানান্তৰত, সৰু সুৰা তেনেকুৱা ভুল ত্ৰুটিবোৰ নধৰ্তব্যং বুলি আমাৰ শ্ৰোতাসকলে গ্ৰহণ কৰি আহিছে আৰু গ্ৰহণ কৰি থাকিব। আৰু তেওঁৰ তেওঁৰ এটা ভাণ্ডাৰ আছে, ভাল ভাণ্ডাৰ আছে। বিশেষকৈ আমাৰ কথিত শব্দবোৰ তেওঁ এক প্ৰকাৰ মানে মঠি পেলাইছে দেই, কথিত শব্দবোৰ মঠি তাৰ পৰা তেওঁ উলিয়াই আনিছে, দৰকাৰী শব্দবোৰ উলিয়াই আনিছে, উলিয়াই তেনেকে সেই শব্দবোৰৰ যোগেদি একোটা কোমল ভাৱ, সুন্দৰ ভাৱ, একোটা অৰ্থপূৰ্ণ ভাৱ, শিল্পসন্মত ভাৱ, এই কথাবোৰৰ যোগেদি তেওঁ মানে শব্দবোৰৰ যোগেদি তেওঁ প্ৰকাশ কৰাত তেওঁ সফল হৈছে। তেওঁ ভালেমান গীতত তেনেকুৱা আছে, এই ঠিক দেউতাকৰ ধমকি খোৱা বা দেউতাকে খেদি যোৱা, এই ধৰণৰ কথাবোৰ এনেকুৱা সুন্দৰকৈ কৈ যেন সৰু ল'ৰা এটাহে যেন কৈ আছে, সেই ধৰণৰ ভাৱ এটা হয় এই বিভিন্ন গীতত। তেওঁৰ কথাৰ শব্দৰ ভাণ্ডাৰটো তেওঁ বৰ চহকী আছিল। কথিত শব্দৰ পৰা তেওঁ শব্দ পুতি লৈ ভালেখিনি গীত তেনেকে ৰচনা কৰিছে। আৰু তেওঁ স্পষ্টবাদী, ব্যক্তিগত জীৱনত যিদৰে স্পষ্টবাদী আছিল, সেইদৰে গীততো তেওঁ স্পষ্টবাদী আছিল। গীতিকাৰ হিচাপেও সেই গীতিকাৰ জীৱনতো তেওঁ এগৰাকী স্পষ্টবাদী মানুহ। আৰু তেওঁ অবাধে তেওঁ বিচৰণ কৰিছিল বিভিন্ন সুৰৰ জগতত দেই, সুৰৰ জগতখনত। কেৱল আমাৰ থলুৱা সুৰেই নহয়, পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ সুৰৰ মাজত তেওঁ অবাধে বিচৰণ কৰিছিল, আৰু সেই সুৰবোৰ বুটলি আনি সেইবোৰ সংমিশ্ৰণত তেওঁ একোটি গীত সুন্দৰকৈ সজাই তুলিছিল। তেওঁৰ আৰু এটা কথা সুৰকাৰ হিচাপে মই অকণমান মানে মোৰ মনত অহা ভাৱ এটা কওঁ, তেওঁৰ যিটো
সুৰৰ যিটো ধাৰা সেইটো মানে পৰম্পৰাগতভাৱে নিৰ্ণয় কৰিব পৰা বিধৰণে ইয়াৰ পিছত এইখিনি এই কথা এই সুৰটো এইখিনিৰ পিছত এনেকুৱা আহিব বুলি ক'ব নোৱাৰি তেওঁ এটা বিস্ময় কৰি দিয়ে যে বেলেগ সুৰ এটা আহি যায় সেইটো তেওঁৰ সুৰৰ ধাৰাটোৰ যিটো ধাৰণা সেইটো তেওঁ সলনি কৰি পেলাইছে যে এইখিনিৰ পিছত তেনেকুৱা এটা সুৰহে আহিব লাগে নাই নাহে কিন্তু তেওঁ এটা বেলেগ এটা সুৰ লগায় বেলেগ এটা সুৰ দিয়ে বেলেগ সুৰেৰে গীতটো সজায় এই ধৰণৰ তেনেকুৱা এটা তেওঁ এটা সলনি কৰি দিছে সুৰৰ ধাৰাটো পৰম্পৰাগত যিটো ধাৰা সেইটো তেওঁ সলনি কৰি দিছে মানে পটককে ক'ব নোৱাৰি মানে প্ৰেডিক্টেবল নহয় যে এই সুৰটো এইখিনি এতিয়া এনেকুৱা হ'ব গতিকে সেইটো এটা তেওঁৰ বিশেষত্ব বুলি মই ভাবোঁ আৰু সামগ্ৰিক দৃষ্টিভংগীৰে তেওঁৰ যিখিনি গুণাৱলী সেই সকলোখিনিলৈ চাই তেওঁক এগৰাকী মহৎ প্ৰতিভা হিচাপে স্বীকৃতি দিবই লাগিব কি কথাছবি কি মানৱীয়তা কি সামাজিক তেওঁৰ স্থিতি কি তেওঁৰ গীতিকাৰ হিচাপে তেওঁৰ যি স্থিতি সুৰকাৰ হিচাপে গায়ক হিচাপে এই সকলোখিনি গুণেৰে বিভূষিত জুবিন গাৰ্গ এগৰাকী মহৎ শিল্পী বুলি ইতিমধ্যেই স্বীকৃত হৈছে আৰু এই স্বীকৃতিৰেই তেওঁ জীয়াই থাকিব কাৰণ তেওঁৰ যিটো ধাৰণা আছিল যিটো দৰ্শন আছিল সেইটো গোটেই বিশ্বজনীন দৰ্শন বিশ্বক আপোন কৰাৰ দৰ্শন মানুহক আপোন কৰাৰ দৰ্শন কেৱল মানুহকে নহয় সৰ্বজীৱকে কুকুৰ চিগাল গৰ্দ ভৰো আত্মাৰাম গুৰুজনাই কৈ যোৱা জানিয়া সবাৰ পাৱে কৰিবা প্ৰণাম এই ধৰণৰ তেওঁ প্ৰতিটো জীৱৰ প্ৰতিয়ে তেওঁৰ দৰদ আছিল মৰম আছিল আৰু সেইখিনি তেওঁ হাতে কামে দেখুৱাই থৈ গৈছে গতিকে তেওঁ এগৰাকী আচলতে পূৰ্ণ মানৱ বুলি ক'ব পাৰি পূৰ্ণ মানৱ হিচাপে তেওঁ স্থিতি লৈছিলহি আমাৰ অসমত আহি স্থিতি লৈছিল বা তেওঁৰ মানৱ হিচাপে তেওঁৰ বিকাশ যি সেই বিকাশ দেখুৱাই থৈ গুচি গ'ল সোনকালে গ'ল আৰু হয়তো থাকিলে আমি তেওঁক আৰু ভালকৈ পালোহেঁতেন আৰু তেওঁৰ মহৎ দানেৰে জাতি দেশ আনকি বিশ্বও হয়তো চহকী হ'লহেঁতেন নমস্কাৰ মোৰ নাম দেৱ বৰকটকী মই NK প্ৰডাকশ্যনৰ প্ৰপাইটৰ আমাৰ জুবিন গাৰ্গৰ লগত সংগীত জাৰ্ণিটো আৰম্ভ হৈছিলে 1992ৰ পৰা তেতিয়া দুৰ্গা পূজাৰ সময় আছিলে আমি তেতিয়া দুটা কেছেট উলিয়াইছিলোঁ আমি প্ৰত্যেক বছৰে মডাৰ্ণ কেছেট উলিয়াওঁ দুৰ্গা পূজাৰ সময়ত এটা অনুৰাধা আৰু এটা অনামিকা আমি ৰিলিজ কৰিছিলোঁ অনামিকাটো আছিলে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তি তাৰপিছত আমি অনুৰাধাটো উলিয়াইছিলোঁ অনুৰাধা পাৰুৱাল আৰু উৎপল শৰ্মাই কৈছিলে মোক এনেকুৱা জুবিন গাৰ্গ বুলি এজন আছে তোমালোকৰ ঘৰৰ ওচৰতে থাকে তেনেকৈ তুমি লগ কৰিব পাৰা লগ কৰিলে তোমাক হেল্প হ'ব তোমাৰ তেওঁ বিচাৰি আছে তেনেকুৱা প্ৰডিউচাৰ এজন প্ৰযোজক এজন তেনেকৈ সেই সূত্ৰে মানে মোৰ দোকান আছিলে মই দোকানতে এদিন আহিছিলে তেওঁ অহা যোৱা সদায় হৈ থাকে মই দেখোঁ তাৰ ডেচিশ্যন দি দিছিলে যে এনেকৈ চুলি দীঘল ল'ৰা এজন আহে তাৰপিছত মই এনে কথা বতৰা পাতোঁ তেতিয়া তেওঁ অলৰেডি এটা আয়োজন কৰিছিলে মানে এটা কেছেট উলিওৱাৰ কাৰণে প্ৰায় ৰেডিয়ে হৈ আছিলে 8টা গান লাগে এটা কেছেটৰ কাৰণে তেওঁ 6টামান গান ৰেডি হৈ আছিলে তেওঁ 2টামান গান ৰেডি কৰা নাছিলে তাৰপিছত কোন দুটা গান ল'ম মানে সেইটো ডিচাইড কৰা নাছিলে তেতিয়া আমি এনেকৈ কথা বতৰা পাতিলোঁ আমি এনেকৈ বোম্বেলৈ যাম তেওঁ ফিমেল ছিংগাৰ ল'ব কবিতা কৃষ্ণমূৰ্তি তাৰপিছত উৎপল শৰ্মাৰ কেছেটটোত থাকিব অনুৰাধা পাৰুৱাল সেই সূত্ৰে আমি বোম্বেলৈ গ'লোঁ এই কমাৰ্চিয়েল জুবিনৰ যাত্ৰাটো তেতিয়াৰ পৰাই আৰম্ভ হ'ল দুৰ্গা পূজাৰ দশমী দিনাখন নে অষ্টমী দিনাখন অনামিকা লঞ্চ হ'ল ৰিলিজ কৰিলোঁ অভাৰনাইট জুবিনৰ কেছেটটো খুব ধুনীয়াকৈ ভালকৈ ৰাইজে আদৰি ল'লে সেইদিনাখনৰ পৰাই জুবিন গাৰ্গ হিচাপে মানে চবেই পৰিচিত হ'ল জুবিন গাৰ্গ অভাৰনাইট ষ্টাৰ হৈ গ'ল সেই জাৰ্ণিটো আমাৰ 1992 তাৰপিছৰ পৰাই আমি কণ্টিনিউ কেছেট উলিয়াওঁ অনামিকা ওলালে মায়া ওলালে জুবিনৰ গান চান্দনী ৰাত আশা তেনেকৈ বিভিন্ন ধৰণৰ কেছেট ওলালে যন্ত্ৰ মুক্তি মানে প্ৰত্যেক বছৰে আমি উলিয়াওঁ আমি দুটা কেছেটে উলিয়াওঁ এটা মানে জুবিন গাৰ্গৰ নিজৰ ওন কম্পজিশ্যন আৰু এটা বিহুসুৰীয়া সেইটো আমি কালেকশ্যন কৰোঁ তেনেকৈ প্ৰত্যেক বছৰে ৰিলিজ কৰোঁ আৰু প্ৰত্যেক বছৰে মানুহে ৰৈ থাকে সেই কেছেট দুটা শুনিবৰ কাৰণে কেছেট দুটা মানে জুবিন গাৰ্গ যেতিয়া আমি কেছেট যেতিয়া লঞ্চ কৰোঁ জুবিন গাৰ্গৰ খুব হিউজ মানে ক্ৰেজ থাকে জুবিন গাৰ্গৰ মানে আমাৰ দোকানবিলাকৰ লগত যিটো ৰিলেশ্যন
তেওঁলোকৰ অৰ্ডাৰ আগতেই আহি যায় প্ৰায় যেতিয়া লঞ্চ কৰোঁ প্ৰায় 1 লাখ 1.5 লাখ তেনেকৈ কেছেট ৰিলিজ কৰিবলগীয়া হৈ যায় আৰু প্ৰত্যেকটা কেছেটেই হিট জুবিনৰ প্ৰত্যেকটা কেছেটৰ কাৰণে মানুহ ৰৈ থাকে আৰু জুবিনে তাৰ পিছৰ পৰাই জাৰ্ণিটো আৰম্ভ কৰিলে আৰু বিহু গাবলৈ ল'লে লোকগীত গাবলৈ ল'লে টোকাৰী গীত গাবলৈ ল'লে টোকাৰী গীত এইফালে শুনাই নাছিলে কামৰূপৰ ফালে মানুহবিলাকে এইফালে চলে লোকগীত চলে জুবিনে গোৱাৰ পিছত কামৰূপীয়া গীতো মানে টোকাৰী গীতো আদৰি ল'লে বিয়া নামহে গাবলৈ থাকিলে খালি আৰু তাৰপিছত লোকগীত গালে বৰগীত গালে বিভিন্ন ধৰণৰ আমি কেছেট উলিয়ালো নেগেৰা নামৰ পৰ্যন্ত গান গালে সব কেছেটেই আদৰি ল'লে মানুহে জুবিন গাৰ্গৰ জাৰ্ণিটো তেনেকৈ আৰম্ভ জুবিন গাৰ্গে মানে এটা গান যদি শুনে কেনেবাকে খুব বেছিটো বেছি তেওঁ ৰেকৰ্ডিঙত 5 মিনিটৰ ভিতৰত গানটো আয়ত্ব কৰে আৰু খুব বেছি 5 মিনিটৰ পৰা 7 মিনিটৰ ভিতৰতে গানটো গাই দিয়ে সেইটোৱে জুবিন গাৰ্গৰ মানে বাহাদুৰি মানে গানৰ মানে ইমানেই মানে কেচিং পাৱাৰ আছিলে জুবিন গাৰ্গৰ জুবিন গাৰ্গে যেতিয়া বিহুৰ ছিজন থাকে বিহুৰ ছিজনত মানে বহুত গান গাবলগীয়া থাকে প্ৰায় 30টা 35টা মানে আমাৰ ইয়াত এইটো ষ্টুডিঅ'তে প্ৰায়বিলাক প্ৰডিউচাৰবিলাক আহে ৰাতিলৈকে থাকে ৰাতিপুৱালৈকে থাকে কামবিলাক ৰেগুলাৰ হৈ থাকে তাৰপিছত মানে 15টা 20টা তেনেকৈ সদায় গান গায় এবাৰ গান গাইছিলে জুবিনৰ মনত আছে 38টা গান গাইছিলে যোৰহাটত গাইছিলে সেইটো ৰেকৰ্ড হ'লহেঁতেন নিয়ম মতে কিন্তু কুমাৰ চানুৱে গান গাইছিলে 27টা গান কিন্তু সেইটো মানে পুৰা প্লেন কৰি লৈছিলে আমাৰ প্লেন কৰা নহ'লে কাৰণে জুবিন গাৰ্গৰ গিনিছ ৰেকৰ্ড নহ'লে নমস্কাৰ মই মনোজ কাশ্যপে কৈছোঁ আজি অকণমান কথা জুবিনৰ বিষয়ে ক'বলৈ ওলাইছোঁ জুবিনক মই লগ পাইছিলোঁ প্ৰথম মুম্বাইত জয়ন্ত পাঠকৰ ঘৰত আৰু প্ৰথম চিনাকিতেই মই 1983ত মেট্ৰিক পাছ কৰিছোঁ সি যেতিয়া গম পালে তেতিয়া লগে লগে ক'লে যে মই যদিও মোতকৈ তুমি ডাঙৰ কিন্তু মই প্ৰথম কথা তোমাক তুমি বুলি মাতিম আৰু মনোজ দা বুলি নামাতো এটা ইনষ্টেণ্ট কিবা এটা ভাল লাগি গ'ল আৰু আমাৰ সেই ফ্ৰেণ্ডশ্বিপটো সেইদিনাখনৰ পৰা ষ্টাৰ্ট হ'ল যিটো আমি তাৰ মৃত্যুৰ আগলৈকে আছিলে এটা দুখৰ বিষয় হঠাৎ এৰি গ'ল ছেকেণ্ড কথা মই চকুৰে নেদেখা হোৱাৰ পিছতো সি যেতিয়া মোক লগ পাই ইনস্পায়াৰ কৰিছে মোক একো সোধা নাই কেনেকৈ হ'ল কিয় অলৰেডি সি জানেই গোটেইখিনি কিন্তু তথাপিও তাৰ সেই ব্যক্তিত্বৰ এটা বেলেগ দিশ যে ইনস্পায়াৰ কৰিলে মোক আগুৱাই যাবলৈ আৰু উৎসাহ দিলে সেইটো এটা মই খুব আচৰিত হ'লোঁ তাৰ যিটো স্বভাৱ সুলভ নেচাৰৰ পৰা বিপৰীতে গৈ কিন্তু আকৌ সি যিটো চঞ্চল প্ৰকৃতিৰ সেইটো আকৌ প্ৰতিফলিত হোৱাটো দেখিলোঁ গতিকে ময়ো তাক ক'লোঁ যে ন' প্ৰব্লেম মই চকুৰে নেদেখা হ'লেও ৰাইজৰ মৰম চেনেহ আশীৰ্বাদত আকৌ আগুৱাই গৈছোঁ সেইটো ভাল লাগিল ছেকেণ্ড কথা মই উপলব্ধি কৰোঁ বম্বেত থকাকালীন সময়তেই যেতিয়া তাৰ মাক ঢুকালে মাক ঢুকাওঁতে আমি আছিলোঁ তাত আমি গোটেইবিলাকে লগ লাগি মাকৰ শেষকৃত্য আমি তাত সম্পন্ন কৰিছিলোঁ তাৰপিছত আৰু এটা উপৰ্যুপৰি আঘাত সি পালে জংকীৰ মৃত্যুত আৰু মই এজন সংগীত শিল্পী হিচাপে ভাবোঁ যে মাকৰ আৰু ভনীয়েকৰ মৃত্যুৰ পিছত তাৰ গানবিলাকৰ গভীৰতা আৰু অলপ বাঢ়িল আৰু জীৱনটোক যিটো উপলব্ধি সি কৰিলে এই উপলব্ধিটোতো তাৰ গানৰ মাজত প্ৰকাশ পালে তাৰ সুৰবিলাকত অকণমান পেথছ এটা আমি দেখা পাওঁ যদিও প্ৰয়োজনৰ বা তাগিদাত পৰি পেলাই ফাষ্ট গান লিখিছে ৰোমেণ্টিক গান লিখিছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত তাৰ গানবিলাকৰ ভিতৰত যদি আপোনালোকে এতিয়াও চাই দেখিব ক'ৰবাত এটা কৰুণতা এটা আছে মই সেইটো ফিল কৰোঁ মোৰ মতামত এইটো মই বেলেগে কি ভাবে নাজানো জুবিনৰ প্ৰত্যেকটো গীতেই মানে একোটা মুকুতাৰ নিচিনা কোনটো এৰি কোনটোৰ কথা ক'ম গতিকে মই প্ৰথম অৱস্থাতে তাক যিটো গীতে মোৰ মনত প্ৰভাৱ পেলাইছিল সেইটো আছিল মায়া কিন্তু তথাপি মই তাৰ বহুত ভাল পোৱা গীতৰ মাজত এটি গীত খুব ভাল পাওঁ মই বন্ধু জুবিনৰ সোঁৱৰণত অকণমান তাৰ কাৰণে গুণগুণাই দিছোঁ খুব প্ৰিয় গীত এটা সকলোৰে প্ৰিয় গীত গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰৰ কানে কানে ৰামধেনুৰ শীতানে
শীতানে সুৰৰ সোপানে সোপানে গানে কি আনে সুৰৰ সোপানে সোপানে। বাকী থাকিল তাৰ যিটো স্বভাৱ সুৰভ নেচাৰ প্ৰবৃত্তি, সেইটোৰ লগত সকলোৱে পৰিচিত। খুব প্ৰাণচঞ্চল, মানুহক সহায় কৰে, নিজৰ বুলিবলৈতো একো নাৰাখিলে, পৃথিৱীখনকে সহায় কৰি গ'ল। আৰু মই এই বাইকটোতে মই এইটো আশা কৰিম যে য'তে আছে ভগৱানে ভালকৈ ৰাখক, চিৰশান্তিত ৰাখক।